পৰ্বতজোৰা মদাতিত পথ নিৰ্মাণক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ। স্বাধীনতা কালৰ পৰাই পৰ্বতজোৰা মদাতি পাহাৰ বস্তি তৃতীয় খণ্ড গাঁৱত এটা ৰাজহুৱা পথ আজিলৈকে চৰকাৰে নিৰ্মাণ নকৰাত গঞা ৰাইজে গাঁঠিৰ ধন আৰু শ্ৰমদান কৰি পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যদিও একাংশ ব্যক্তিয়ে বিভিন্ন ভিত্তিহীন অভিযোগ তুলি উক্ত পথটোৰ নিৰ্মাণ কাম বন্ধ কৰি দিয়াৰ বাবে অপচেষ্টা চলোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। এই কারণে যে আমার এইখন রাস্তা দি 3-4খন গাঁৱৰ মানুহ আপ ডাউন কৰে, লগতে এটা ঈদগাহ আছে, স্কুল আছে, স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। আমি ৰাস্তাখানি ইমান ভাল পোৱা নাই। আমি ৰাইজে শ্ৰমদান দি এইখন ৰাস্তা কৰিছোঁ। স্থানীয় কিছুমান দুষ্কৃতিকাৰীয়ে এইখন ৰাস্তাৰ বিৰোধিতা কৰি আছে। আমি তেখেতক ধিক্কাৰ জনাওঁ, তেখেতে যেন হুঁচিয়াৰ থাকে। আমি প্ৰশাসনক অনুৰোধ জনাওঁ তেখেতক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰে যেন। পথ আমাক লাগিবই, উন্নয়ন বিৰোধী হুঁচিয়াৰ, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। উক্ত বিষয়টোৰ ওপৰত স্থানীয় ৰাইজে প্ৰশাসনক তদন্ত কৰি বিহিত ব্যৱস্থা কৰিবলৈ দাবী জনায়। এখন আমাৰ এই ভাৰত স্বাধীন হোৱাৰ পিছত আমি কোনো ধৰণৰ উন্নত চৰকাৰে দিয়াৰ সক্ষম হোৱা নাই। আচলতে সাধাৰণ ৰাইজ, এই স্থানীয় ৰাইজে আমি এখন ৰাস্তা নিজৰ টকাৰে আমি বনাবলৈ আৰম্ভ কৰিছোঁ। কিছুমান দুষ্কৃতিয়ে এই ৰাস্তাক বিৰোধিতা কৰিছে। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। চৰকাৰে প্ৰশাসনক আমি বিনোদভাৱে অনুৰোধ জনাইছোঁ যে এই ৰাস্তা চৰকাৰে আগন্তুক দিনে নিশ্চয় স্কিম দি আমাক এই ৰাস্তাত মেৰামতি কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথায় যিসকল দুষ্ট চক্ৰই এই ৰাস্তাৰ বিৰোধিতা কৰিছে তেওঁলোকক আমি সকীয়াই দিছোঁ। চৰকাৰক আমি অনুৰোধ জনাইছোঁ যিসকল এই ৰাস্তাৰ বিৰোধিতা কৰিছে সেই ব্যক্তিসকলক আইনত আওতাত লৈ কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথায় কিন্তু আমি স্থানীয় দল সংগঠন বা স্থানীয় ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে আচলতে এই ৰাস্তা খাচমাটি আমি ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এইখন ৰাস্তা আছে আৰু কিছুমান দিনৰ আগতে এই ৰাস্তাখন বন্ধ যোৱাৰ পিছত আমি সাধাৰণ ৰাইজ মিলি এই ৰাস্তাখন আকৌ মেৰামতি কৰি আমি ৰাজহৰ টকাৰে মেৰামতি কৰি ষ্টাৰ্ট কৰিলোঁ। যেনেধৰণৰ মন্তব্য কৰিছে ভিত্তিহীন মন্তব্য। আচলতে চৰকাৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যিসকল ব্যক্তিয়ে অপপ্ৰচাৰ কৰি আছে এই ব্যক্তিসকলক কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি স্থানীয় ৰাইজে আহ্বান জনাইছোঁ। আমাৰ দাবী মানিব লাগিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আমার দাবি ন্যায্য দাবি, আমার দাবি মানিব লাগিব। আমার দাবি ন্যায্য দাবি, আমার বিরোধী হুঁশিয়ার, রাস্তা বিরোধী হুঁশিয়ার।